নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পিভি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ তোমালোকক আকৌ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ যিটো পুনৰ আলোচনা চলি আছিলে তাৰে R3 প্ৰশ্ন নম্বৰ 9 পৰা আজি আলোচনা কৰিম। আমি যোৱা ভিডিঅ'ত 8 লৈকে আলোচনা কৰিছিলোঁ। এতিয়া 9 নম্বৰৰ পৰা কেনেকৈ আমি 9 নম্বৰটো কেনেকৈ কৰিব লাগে সেইটোৰ পৰা আমি ষ্টাৰ্ট কৰোঁ এতিয়া। দেৰি নকৰি আমি প্ৰশ্নবোৰৰ লগত অলপ লাগালাগি কৰি থাকোঁ, হয়নে? এতিয়া চোৱা কি দিয়া আছে যে এটা ঘনকৰ দিশ কিমান চেণ্টিমিটাৰ। অ'কে, ঘনকটোৰ আয়তন কিমান? ঘনকটোৰ আয়তন মানে ইয়াৰ এটা আয়তন ভি, ঠিক আছে? ভিৰ এটা ফৰ্মুলা আছে। কি ফৰ্মুলা আছিলে? আমি যদি প্ৰথমতে ঘনক এটা আঁকিব যাওঁ, মই যদি প্ৰথমতে এটা ঘনক লওঁ, ঘনক মানে বৰ্গৰ পৰা হয় দেই, বৰ্গৰ পৰাহে ঘনক মানে অলপ ডাঙৰকৈ বনাই দিছোঁ। তাৰপিছত ইয়াকে যদি মই আৰু কপি কৰি লওঁ, কপি কৰি লৈ পেষ্ট কৰি দিম। এতিয়া যদি মই ইয়াতে বহুৱাই দিওঁ, চোৱা এইটো বস্তু এতিয়া আমি কৰিব লাগে পৰা এনেকৈ। এইটো ঘনক মানে চাৰিওফালে সমান হয়। বৰ্গ দুটা বৰ্গ লগ লগাই এনেকুৱাকৈ বাকচ বনাই দিলে, ইয়াতে দুটা বৰ্গ নহয় বেছিকে আছে। তো এই বৰ্গবোৰ লগ লগাই যিটো ঘন হয় এইটোকে ঘনক বুলি কয়। মানে এইটো হৈ গ'ল ঘনক। ইয়াৰে বাহুটো ধৰা ইয়াৰ মান L, ইয়াৰ মান L, ইয়াৰ মান L, তিনিটা হ'ল, হয়নে? এটা বহলৰ হৈ গ'ল। বহলৰ যদি এইটো হৈছে তেতিয়াহ'লে এইটোও হৈছে, এইটোও হৈছে আৰু এইটোও হৈছে। এইকেইটা হৈ গ'ল। তাৰপিছত হৈ গৈছে। আৰু যদি দীঘলৰটো চাওঁ, যদি এইটো হৈছে তেতিয়াহ'লে এইটোও হৈছে, তেতিয়াহ'লে এইটোও হৈছে আৰু এইটোও হৈছে। হ'ব। তাৰপিছত আৰু বাকীবোৰ আছেই। ঠিক তেনেকুৱা L লৈ ল'লোঁ। নহ'লে ভলিউম হ'ব। আয়তন মানে ভলিউম। নাম কি আছিলে? ঘনক। নাম আছিলে ঘনক। ইয়াতে কিউব বুলিও কোৱা হয়। তেতিয়াহ'লে ইয়াতে লিখিম আয়তন। আয়তনক ভি বুলি দিয়ে, ভলিউম মানে L কিউব। এলৰ মান কিমান দিয়া আছে? বিভক L বুলিও লিখা যায় দেই। বিভক L বুলিও লিখা যায়, মানে 1.2 চেণ্টিমিটাৰ। এইটো চিফ মিনিষ্টাৰ নহয় হা। L মানে কি হ'ব? 1.2 কিউব। 1.2 কিউব হয়নে? আমি কৰিছিলোঁ কি 1.2 স্কুৱেৰ তাৰ লগত পূৰণ 1.2। আমি এইটো কৰিছিলোঁ। এইটো কৰিলে 1 গুণে 1, 2 দুগুণে 4, 8 2 দুগুণে 4, 12 12 গুণে 144 হয়। 144 আকৌ দুটাৰ আগত দশমিক 1.44। ঠিক আছে। তাৰপিছত ইয়াৰ লগত আৰু 12 পূৰণ কৰিব লাগে। মানে 144ৰ লগত যদি 12 পূৰণ কৰোঁ আমি কি পাম? 4 দুগুণে 8, 4 দুগুণে 8, 2 গুণে 2, 1 গুণে 4, 1 4 গুণে 4, 1 গুণে 1, 8, 8 বাদ দিয়া থাকিলে 4 2 6 7, সেইটো 1। তিনিটাৰ আগত দশমিক আহিব তেতিয়াহ'লে। ইয়াতে এটা আছিলে, ইয়াতে এটা আছিলে। তো তিনিটাৰ আগত 1.728। মানে ইয়াতে 1.728 চেণ্টিমিটাৰ হ'ব। ইয়াতে চেণ্টিমিটাৰ কিউব আহিব ন? ঘন চেণ্টিমিটাৰৰ কথা কৈছে যিহেতু এইটো। তো ভলিউম পালোঁ এইখিনি। ভলিউম মানে আয়তন। আয়তন পাই গ'লোঁ ইয়াৰে। আশা কৰোঁ এইখিনি ক্লিয়াৰ হৈছে তোমালোকৰ। এটা টান নাছিলে। তোমালোকৰ কি লাগে? সূত্ৰটো মনত ৰাখিব লাগে। আয়তন কিহৰ আয়তন? ঘনকৰ আয়তন। এতিয়া আমি আহোঁ 10 নম্বৰ। নম্বৰটো কি কৈছে আমি এইটো চাই লওঁ।
ইয়াতে চোৱা এইটোও কেনেধৰণে কৰিম এইটো চোৱা এটা ঘনক আকৃতিৰ বাকচত আয়তন আমাক ভি দিয়া আছে ঘনক দিছে ন আয়তন মানে কি আছিলে ভি মানে কি আছিলে এল কিউব আছিলে হয় নে নহয় এল কিউব তাৰপিছত ঘন চেণ্টিমিটাৰ হ'লে বাকচটো কিমান ওখ হ'ব বাকচটো কিমান ওখ হ'ব বুলি কৈছে তাৰমানে কি তোমাক এটা উলিয়াব দিছে ইয়াৰে কিউবটোতো আছেই তো আয়তন দিয়া আছে কিমান তেনেহ'লে আয়তন দিয়া আছে 6859 ইকুৱেল টু এল কিউব মানে এইফালে যদি আনো এইটো কিউব ৰুট আহিব 6859 এইটো আহিব ইকুৱেলছ টু এল এতিয়া এলৰ মান লাগে এলৰ মান আমি কি কৰিছিলো তিনিটা ল'ব লাগে তাৰপিছত এটা ল'ব আৰু একক স্থানত চাব লাগে এইটো কি আছে 9 তেনেহ'লে আমি জানো 9 থাকিলে 9 পাম তিনি থাকিলে এইফালে কি পাম 7 পাম আৰু 7 থাকিলে এইফালে 3 পাম এইটো আছিলে চেঞ্জ হোৱা আৰু এইটো চেঞ্জ নোহোৱা আছিলে 9 থাকিলে 9 1 থাকিলে 1 পাওঁ তাৰপিছত তোমাৰ 4 থাকিলে 4 পাওঁ 5 থাকিলে 5 পাওঁ তাৰপিছত 6 থাকিলে 6 পাওঁ আৰু 9 থাকিলে 9 পাওঁ বাকীবোৰ চেঞ্জ হোৱা আছিলে এইখিনি মনত থাকিব লাগিব তোমাৰ টেবুলটো তেনেহ'লে 9 থাকিলে যদি 9 পাওঁ আমি ইয়াতে কি চাব লাগিব ইয়াতে বিশেষকৈ 19 আহিব চাগে ইয়াতে যদি চাওঁ আমি কিউব ৰুট এই তিনিটাৰ পৰা কি ওলাই আহিব 9 আগতে 6 আছে একৰ কিউব কৰিব লাগিব ইকুৱেলছ টু এল নহ'লে 19 চেণ্টিমিটাৰ হ'ব আকৌ ইয়াতে চেণ্টিমিটাৰটো দিব লাগিব এতিয়া হ'ব 19 চেণ্টিমিটাৰ ইকুৱেলছ টু এল কি হ'ব এনচাৰ চোৱা তোমালোকৰ যদি কনফিউজ লাগি আছে তেতিয়াহ'লে মই কৰি দিওঁ ইয়াতে 19 পূৰণ 19 কি হ'ল 6859 পালোঁ সেইটোৱে হ'ব ইমান সহজত ওলাই আহিলে সহজ মানে কি মই যোৱাকালি বুজাইছিলোঁ বা যোৱা ভিডিঅ'ত বুজাইছিলোঁ এইটো কেনেকৈ কৰিব লাগে এতিয়া 11 নম্বৰটো আহোঁ প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া আছে তাৰে কোনটো শুদ্ধ হয় আমি সেইটো বাছি উলিয়াব লাগে ওকে আমি এইটোও চাই লওঁ পিছে 23ৰ ঘনৰ একক স্থানৰ অংকটো হ'ব 7 হ'ব এইটো হ'ব এনচাৰ মই যোৱা ভিডিঅ'ত কৈছিলোঁ এইটো ভিডিঅ'ত চোৱা যোৱা ভিডিঅ'টো যোনে চোৱা নাই এইটো চাই আহিবা নহ'লে এইটোত একো বুজিয়ে নাপাবা 23ৰ ঘনৰ একক মানে 23ৰ কি কৈছে কিউব 23ৰ কিউব কৰিলে ইয়াতে কি পাবা ওকে 23ৰ কিউবটোক আমি যদি শ্বৰ্টকাট মানে কি বেলেগ এটা নিয়ম আছে চাওঁ 23ৰ স্কুৱেৰ কৰা তাৰ লগত 23 পূৰণ কৰা হয়নে 2 দুগুণে 4 3 গুণে 9 4 দুগুণে 12 কিমান হ'ব এইটো 9 2 5 529 তেনেহ'লে 529ৰ লগত 23 পূৰণ কৰি দিয়া 3 গুণ 27 এইটো বহুত গেডাৰিঙে হয় আৰু এটা নিয়ম বুজাইছিলোঁ মই কি বুজাইছিলোঁ সেইটো নিয়মত যদি কৰোঁ ইয়াতে আমি চাব লাগে তিনিটোক চাব লাগে আমি চিধা যদি চাওঁ এইটো তিনিটোক চাব লাগে তিনিবাৰ পূৰণ কৰা 3 9 3 গুণে 27 তেনেহ'লে একক স্থানত কি পালোঁ 7 তেনেহ'লে ইয়াতে কি পাম 7 এনচাৰটো এইটো পাম একক স্থানত এইটো অপশ্যন হ'ব কিন্তু 23ৰ যদি আমি কিউব কৰিব লাগে ইয়াৰে এটা ফৰ্মুলা আছিলে 2 কিউব কৰিলে কিমান পাম 2ৰ কিউব ইয়াতে পাম 2ৰ কিউব তাৰপিছত এইটো পাম 2 স্কুৱেৰ পূৰণ 3 তাৰপিছত এইটো পাম 2 ইনটু 3 স্কুৱেৰ তাৰপিছত লাষ্টত পাম 3 কিউব 3 কিউব 8 4 3 গুণে 12 3 9 দুগুণে 18 27 হ'ল তেতিয়াহ'লে এইখিনি যদি হৈ গ'ল ইয়াৰে পিছত আৰু কি আছে 12ৰ ডাবুল কৰা 12 দুগুণে কিমান হয় 24 18 দুগুণে 39 পাঁচটা নিদিয়া আছে পাঁচটা না এতিয়া চোৱা 27টো আনা 27 হয়নে এইটো 27 এইটো যোগ কৰা 28 14 7 থাকিল 1 3 4 5 4 2 6 2 3 এইটো 8 এতিয়া চোৱা আৰু এটা কাম আছে এতিয়া তুমি কি কৰা 7টো লৈ আহা 7 2 ৰৈ গ'ল ইয়াতে 2টো যোগ কৰি দিয়া এই 2টো ইয়াতে যোগ কৰা যোগ কৰিলে 6 এইটো 5 6 নামিব 6
5টো ৰৈ গ'ল তেনেহ'লে ইয়াতে 5টো আনি লৈ আহা এইটো 5 6 5 11 কাটি গ'লে 3 4 1টো আনা 1 4টো ইয়াতে যোগ কৰা 8 4 12 তেনেহ'লে ইয়াতে হ'ব 12 1 2 1 6 7 এনসাৰটো কি পালো 12167 তেনেহ'লে এককৰ স্থানত কি পালো 7 পালো তো এইটো নিয়মেৰেও কৰিব পাৰো বাকি তেনেকৈ কৰা তোমালোকে এইটো নিয়মেৰে কৰিলে অলপমান দীঘলীয়া হয় বাট ইজি হয় এইটো বুজিছেনে ইজি হয় তো হ'ব এনসাৰ ফাইনেল এনসাৰ মই যদি ক্যালকুলেটৰত মাৰি চাওঁ 23ৰ কিউব নহয় জানো 23 পূৰণ 23 12167 পালোৱে এইটোৱে কৈছিলে একক স্থানত কি আহিব তো এইটো শৰ্টকাট তোমালোকে চাব পাৰো এইখিনি বস্তু এতিয়া মই মুছি দিওঁ আৰু এইখিনি দৰকাৰে নাই তোমালোকৰ হয় নে নহয় ডাইৰেক্ট চাবা লাষ্টৰ অংকটো 3বাৰ মানে 23 আছে 3টোক 3বাৰ পূৰণ কৰি চোৱা এইটো এনসাৰ পাবা তাৰে লাষ্টৰ অংকটোহে হ'ব একক স্থানৰ অংকটোহে ইয়াতে এইটোৱে পোৱা গৈছে হ'ল এতিয়া আমি আহো 11 নম্বৰৰ এ গ'ল এতিয়া আমি আহো 11 নম্বৰৰ বি এইবিলাক প্ৰশ্ন সব কনচেপচুৱেলি দিছে তোমালোকক সব কনচেপ্ট লাগিব নহ'লে নাজানিবা এইবোৰ মানে অংক পালা মাৰি পাছ কৰিলে এইটো অলপ জানাটো মুস্কিল আছে বুজি পালানে চোৱা ইয়াতে তলৰ কোনটো পূৰ্ণ ঘন কেনেকৈ গম পাবা আমি ডিজিটেল সাম কৈছিলোঁ ডিজিটেল সামত যদি চাওঁ 1 নম্বৰটো চোৱা 6 + 5 + 2 কিমান হ'ব 6 5 11 13 13 হলে 1 + 3 = 4 এইটো পূৰ্ণ ঘন নহয় হয়নে একে নহয় পূৰ্ণ ঘন নহয় লিখি দিব পাৰো পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন নহয় 2 নম্বৰটো যদি আমি চাওঁ 9 + 3 + 3 মানে কি হ'ব 6 9 6 15 15 হলে 1 + 5 6 হ'ব নোৱাৰে হয়নে হ'ব যদি নোৱাৰে এতেকে পূৰ্ণ ঘন নহয় আমাৰ এইটোৱে কপি আহি যাব হৈ গ'ল 3 নম্বৰটো চাওঁ 3 নম্বৰটো 3 + 4 পূৰ্ণ ঘন হয় সেইটো 7ৰ কিউব হ'ব ঠিক আছে 3 + 4 + 3 কিমান হ'ব 10 10 হলে 1 + 0 সেইটো হ'ব 1 তেনেহ'লে এইটো পূৰ্ণ ঘন হ'ব বুজি পাইছেনে নহ'লে এইটো কি হ'ব পূৰ্ণ ঘন হ'ব ইয়াৰে 9টো কাটা যাব পূৰ্ণ ঘন হয় 7ৰ কিউব হয় 4 নম্বৰত কি দিয়া আছে আমি এইটো চাওঁ 1002 1 + 0 + 0 + 2 হয়নে কি হ'ব লাগিব 3 নহ'লে 3 যদি হয় আমি এইটো পূৰ্ণ ঘন নহয় নহয় এই পূৰ্ণ ঘন নহয় এইটো আছিলে এনসাৰ তাৰ পিছৰটোত আহোঁ এইবাৰ আহোঁ চি নাম্বাৰ ইয়াৰ মান কৈছে ইয়াৰ মানো উলিয়াই দিওঁ ইয়াৰ মান 10 আহিব এনসাৰটো ইয়াৰ মান কি আহিব 10 কি দি আছে 1 2 3 কিউব ৰুট আমি কি জানো 3টা চাবলৈ 3টাৰ পৰা এটা ওলাই আহিব আৰু এটা 1 আছে 1 থাকিলে একেই থাকিব 10 একে 3 নম্বৰ 10 হ'ল তাৰপিছত আমি আহোঁ তাৰপিছত আহোঁ ডি
ইয়াতে কি হ'ব এতিয়া যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব ইয়াতে অলপমান কথাটো পকাই দিয়া আছে বেলেগ একো নাই কনফিউজ কৰাৰ কাৰণে দিছে মানে m গৈছে nৰ ঘনমূল মানে কি nৰ মান ধৰা n = 27 ধৰিলা তেনেহ'লে m ৰ মান কিমান হ'ব 3 হয় নহয় 3 তাৰমানে কি হৈছে 27ত যদি আমি কিউব ৰুট কৰোঁ আমি কিমান পাম 3 পাম তেনেহ'লে এইটো n হ'ব m হল তো ইয়াতে কৈছে যে যদি m nৰ ঘনমূল হয় তেতিয়াহ'লে nৰ মান হ'ব nৰ মান কি হ'ব m কিউব আহিব লাগে ঘনমূল মানে এইটোতো বুজি পালো ঠিক আছে ইয়াতে এতিয়া কি কৈছে যদি nৰ মান 27 তেতিয়াহ'লে m ৰ মান কিমান হ'ব লাগিব m ৰ মান 3 কিউব হ'ব লাগিব নে নাই ইয়াৰে যদি ঘনমূল এইটো হয় m ৰ মান কি হ'ব m কিউব আহিব মানে nৰ মান m কিউব পালা এই বস্তুটো কৈছে তেনেহ'লে ইয়াতে যদি এইটো হয় আৰু এতেকে বা ইমপ্লাইজ দিয়া নিদি ইয়াতে দিয়া তেনেহ'লে n ইমপ্লাইজ ইকুৱেল টু m কিউব এইটো হ'ব এইটো হ'ব এনসাৰ m কিউব পিছৰটোত কি দিয়া আছে লাষ্ট কুৱেশ্যন আছে ইয়াতে ভালেই হ'ল নহয় জানো ইয়াতে শেষে হ'ল এইটো অনুশীলনী তো ইয়াতে পাতি লওঁ 8 কিউব ৰুট প্লাছ কিউব ৰুট 27 প্লাছ কিউব ৰুট 64 ইয়াৰ মান কিমান হ'ব বুলি কৈছে মান কিমান হ'ব হয় তেনেহ'লে আমি ইয়াতে কি জানো কিউব ৰুট মানে কি 8ৰ কিউব ৰুট কিমান আহিব 2 প্লাছ 27ৰ কিউব ৰুট 3 প্লাছ 64 হ'ব 4 হ'ব 5 3 9 ইয়াৰ এনসাৰ আহিব 9 নম্বৰ 4 থেকে 4 হৈ গ'ল তো এইটো ভিডিঅ'ত এটা সামৰণি মাৰিছোঁ অনুশীলনী R3 পেক হৈ গ'ল R4 আমাৰ কৰি থোৱা আছে এতিয়া আমি আৰু কি আছে R5 হয়নে এতিয়া আমি R5লৈ যাম তো এতিয়া নাযাওঁ আমি পিছৰ ভিডিঅ'ত পৰৱৰ্তী ভিডিঅ'ত আমি R5 আলোচনা কৰিম আজি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ